কাৰণ যত গোপী তত কৃষ্ণ, যিমানবিলাক গোপী আছে সিমানজন কৃষ্ণ আছে। আপুনি মই পাৰিম নে এনেকুৱাকে হবৰ কাৰণে? এইবিলাক তেওঁৰ ঐশ্বৰ্য বিভূতি, এইবিলাক তেওঁৰ। আমাৰ এনেকুৱা বিভূতি নাই। গতিকে তেওঁ যিখিনি কৈছে সেইখিনিহে কৰিব লাগে। তেওঁ নকোৱাবিলাক, তেওঁ আদেশ নকৰাবিলাক আমি কৰিব গলে উচিত নহব। যেনেদৰে শিৱই কেতিয়া হলাহল পান কৰিছিল, যেতিয়া নেকি সৃষ্টিত হাহাকাৰ লাগি গৈছিল, তেতিয়াহে শিৱই কি কৰিছিলে? হলাহল বিষ পান কৰিছিলে। দেৱতা আৰু অসুৰে যেতিয়া সাগৰ মন্থন কৰিছিলে, বাসুকী নাগৰ মুখৰ পৰা হলাহল বিষ ওলাইছিলে, আৰু সেই বিষ পান কৰা একমাত্ৰ দেৱাদিদেৱ মহাদেৱ শিৱই পান কৰিছিল। ঠিক তেনেকুৱা তাৰ সত্যটো কি বস্তু? যে আমাৰ এই সংসাৰতো কিছুমান এনেকুৱা পিতৃ মাতৃ আছে, সন্তানৰ সুখৰ কাৰণে তেওঁ হয়তো কাপোৰযোৰ পিন্ধা নাই, বোলে মই চিঙা চেণ্ডেল পিন্ধিম দিয়ক, মোৰ ল'ৰাটোকে চেণ্ডেল এযোৰ আনিবৰ কাৰণে পইচাটো দিছো, মোৰ কাৰণে আনিব থোৱা চেণ্ডেলৰ পইচাটো কিয় দিছো? যাতে মোৰ ল'ৰাজনে কষ্ট নাপাওক। এই হল শিৱ তত্ত্ব। এগৰাকী মাতৃয়ে বোলে দৰকাৰ হলে যা, মই চাদৰ মেখেলা নলওঁ, মোৰে ছোৱালীজনীক বা মোৰ ল'ৰাটোক মই বস্ত্ৰৰ কাৰণে পইচা দি দিওঁ, তাক লাগা হৈছে দি দিওঁ, এইবুলি যি পিতৃ মাতৃয়ে ত্যাগ স্বীকাৰ কৰি আছে, এই হল শিৱ তত্ত্ব। শিৱ কেনেকুৱা আছিলে? বোলে যা, যি হয় হ'ব, মোৰে হওক, এই জগতে উদ্ধাৰ পাওক, এইবুলি শিৱই হলাহল বিষ পান কৰি দিছিলে। আৰু এইকাৰণে শিৱ এইখিনি গলৰ কণ্ঠৰ এইখিনি জাগাতে কি কৰিছিলে? এই বিষখিনি ৰাখি থৈ দিছিলে, যাৰ কাৰণে তেওঁৰ নাম হল নীলকণ্ঠ। আৰু আমি পাৰিম নে তেনেকুৱাকে বিষ পান কৰিবৰ কাৰণে? সেইকাৰণে আমি তেনেকুৱা বস্তুবিলাক পান কৰিব যাব নালাগে। যেনেদৰে এতিয়া কৈছো, ভগৱান কৃষ্ণই 16,000 গোপিনীক কি কৰিছে? তেওঁ ৰাখিছে। আৰু আমিতো তেনেকুৱা কৰিব নোৱাৰিম, আমাৰ সেইটো অধিকাৰ নাই। সেইকাৰণে যে আমি কি কৰিব লাগে? তেওঁ যিবিলাক নেকি আমাক কৰিব দিছে সেইবিলাক কৰিব লাগে। সতেক মূৰ্তি ধৰি অচিন্ত মহিমা হৰি, গৃহে গৃহে কৰন্ত বিহাৰ। এনেকুৱাকে শত শত মূৰ্তি ধৰি কি কৰিছে? ভগৱান কৃষ্ণই গৃহে গৃহে বিহাৰ কৰিছে, লীলা খেলা কৰিছে গৃহে গৃহে। নাৰদে এবাৰ গৈছিলে নহয় চাবৰ কাৰণে, বোলে ইমান বিলাকনো কেনেকে কণ্ট্ৰল কৰে, এবাৰ মই চাব যাওঁ। যে ইমান বিলাক গোপিনী আছে তেওঁৰ, আৰু অষ্টমহিষীটো আছেই লগত, গতিকে কেনেকে কণ্ট্ৰল কৰে মই এবাৰ চাব যাওঁ বুলি দেৱকী নাৰদ যে আহিলে। বোলে ইফালে যায় যদি ভগৱান কৃষ্ণ কৰবাত খাই আছে, কৰবাত তেওঁক মালিচ কৰি আছে, কৰবাত তেওঁ বিশ্ৰাম কৰি আছে, কৰবাত তেওঁ খেলা খেলি আছে, যিটো ফালে চাই, যিটো ৰুমৰ ফালে চাই, সেইটো ফালে কেৱল কৃষ্ণময় হৈ আছে, যতে যায় ততে কৃষ্ণ। গতিকে আপুনি মই এইবিলাক কৰিব নোৱাৰো। সেইকাৰণে কি আমি সেইবিলাক কৰিবৰ কাৰণে যাব নালাগে। একে একে বাস ঘৰ, নানা ৰত্নে ৰুচি কৰ, সৰ্বগৃহ দ্ৰব্যে বিভূষিত। এক এক ঘৰত কি কৰি আছে? তেওঁ বাস কৰি আছে, নানা ৰত্নে বিভূষিত হৈ আছে, ৰুচিকৰ, সৰ্বগৃহ দ্ৰব্যে বিভূষিত, দ্ৰব্য বস্তুৰে গোটেই গৃহ বিভূষিত হৈ আছে। আৰু পৰ্যংকত হংস তুলি ভূতি তাত বনমালী, পৰাকেলি প্ৰিয়া সন্নিহিত। প্ৰিয়াৰ লগত, তেওঁৰ নিজৰ নিজৰ দায়াসকলৰ লগত কি কৰি আছে? তেওঁ তাতে কেলি কৰি আছে, খেলা খেলি আছে। ৰুমে ৰুমে, প্ৰত্যেকটো ৰুমত তেওঁ প্ৰত্যেকজনী গোপিনীৰ লগত তেনেকুৱাকে আছে। যতে ক কৃষ্ণৰ প্ৰিয়া স্বামী কৰন্ত হাৱা, ডাকি জানো অহংকাৰ চাৰি। তাত যিমান বিলাক কৃষ্ণৰ প্ৰিয়া আছে, আৰু সমস্তই কি কৰিছে? যে স্বামীক কৰন্ত সেৱা, সকলো গৰাকী গোপীয়ে কিন্তু স্বামীক সেৱা কৰিছে। সকলোৱে ভাবিছে যে মোৰ লগত আছে। যেনেদৰে ৰাসলীলাৰ সময়ত হৈছিলে, ৰাসলীলাৰ সময়ত যিমান বিলাক গোপী গৈছে, যত গোপী তত কৃষ্ণ হৈ গৈছে। এতিয়া আমাৰ ৰাস আহিছে, আৰু পৰহি মানৰ পৰা হলে নেকি ৰাস, পৰহি পূৰ্ণিমা হব, গতিকে ৰাসো হলে। এই ৰাস পূৰ্ণিমা আমাৰ বহুত ভাগ্যৰ বলত পায়। সেইকাৰণে কাতি মাহটো অতি ভাগ্য, যিয়ে কাতি মাহ নিৰামিষ আহাৰ ভক্ষণ কৰি কাতি মাহত ভগৱানৰ গুণ নাম শ্ৰৱণ কৰিলে, ভগৱানে এই কাতি মাহ অৰ্থাৎ কাতি মাহক দামোদৰ মাহ বুলি কোৱা হয়। ভগৱানে ভক্তৰ কাৰণে সমস্ত এৰি দিবৰ কাৰণে সাজু হৈ থাকে। লোৱা কি লাগে, এই মাহটো অতি উদাৰ হৈ থাকে। এই মাহতেই ভীষ্ম গতি লাভ কৰিছিলে। পিতামহ ভীষ্মই কাতি মাহলৈ ৰখি আছিলে, আৰু কাতি মাহত তেওঁ উত্তৰায়ণ হৈছে। তেওঁ
উত্তৰায়ণৰ হোৱালৈ অৰ্থাৎ কাতি মাহলৈ তেওঁ ৰখি আছিলে আৰু ৰখি তেওঁ কি কৰিছিলে সেইদিনা তেওঁ মানে ভীষ্ম গতি লাভ কৰিছিলে সেইকাৰণে মানুহ থলে সেইকাৰণে মানুহ মৰা মানুহ যে থয় সেইকাৰণে এই উত্তৰায়ণ অৰ্থাৎ উত্তৰ ফালে অৰ্থাৎ উত্তৰ পূব কোণাৰে এনেকুৱাকে মূৰটো কৰি থলে বেছি ভাল বিভিন্নজনে থয় এতিয়াতো আমাৰ এক্সামেটো নিয়ম ওলালে আমাৰ ওচৰে পাজৰে নাম নকওঁ দক্ষিণ ফালেও থোৱা আৰম্ভ কৰি দিলে গতিকে কি পাইছে এইটো তেওঁলোকেহে জানে ক'ৰ পৰা পাইছে কেনেকে পাইছে মানুহ হয় উত্তৰায়ণ পিতামহ ভীষ্ম উত্তৰায়ণ হোৱালৈ ৰখি আছিলে আৰু আমাৰ হৈ আছে এতিয়া দক্ষিণায়ন আমাৰ ওচৰে পাজৰে পৰি আছে এইবিলাক আপোনালোকে জানেই কথাখিনি নকওঁ আৰু ইয়াত দক্ষিণ ফালে কৰা হল কিমান পতন্ত্ৰৰ ফালে গৈছে নিজে নিজে বেদ বিধিবিলাক ওলাই লৈছে এতিয়া মানুহে বোলে নাই নাই উত্তৰে ফালে নামানিম নহয় তেওঁলোকে আকৌ নিজাকে আকৌ এখন মানে সৃষ্টি কৰাই লৈছে বোলে আমি কোনোবাই যদি যজুৰ্বেদ মানে কোনোবাই সামবেদে মানে এইবিলাক জানি শুনি সেইকাৰণে ভাগৱতে কৈছে হে ভাই চব বান্ধি কি কৰা তুমি কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা হে গোবিন্দ বলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হরে পাগল গোবিন্দ বলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হরে পাগল হরি হরি বল নাচিয়ে বাগিয়ে হরে পাগল গোবিন্দ বলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হরে পাগল যে গোবিন্দ বলি কি কৰা গোবিন্দ নাম লৈ তুমি পাগল হোৱা ভক্তিত পাগল হোৱা এই সংসাৰৰ বিষয়ত পাগল হ'ব নালাগে বিষয়ৰ ওপৰত পাগল হোৱা বহুত আছে সংসাৰৰ এই জালাত যদি পাগল হোৱা যায় এই পাগলে আৰু কাম নাই আৰু তেওঁ আৰু ঈশ্বৰ নাম মুখত নাহে আৰু কৃষ্ণ নামত পাগল হ'ব দিছে অনবৰত কৰবাত গৈ আছো কৃষ্ণ নাম লৈ আছো কিবা খাই আছো কৃষ্ণ নাম লৈ আছো কৃষ্ণ নাম যদি অন্নত প্ৰৱেশ ভাতত প্ৰৱেশ কৰে তেতিয়া ভাত গুচি কি হৈ যায় প্ৰসাদ হৈ যায় কৃষ্ণ নাম যদি গানত প্ৰৱেশ কৰে গান গুচি সেয়া কি হৈ যায় কীৰ্তন হৈ যায় কৃষ্ণ নাম যদি গানত প্ৰৱেশ কৰে সেই গান গুচি কি হৈ যায় কীৰ্তন হৈ যায় কৃষ্ণ নাম যদি কোনোবা ভ্ৰমণত প্ৰৱেশ হৈ যায় বোলে মই কৰবাত যাব লৈছো ভ্ৰমণত বা বজাৰতে যাব ওলালো যাই থকা অৱস্থাত যদি কৃষ্ণ নাম চলে সেয়া কি হৈ যায় সেয়া তীৰ্থ ভ্ৰমণ হৈ যায় যদি কোনোবাই কৰবাত গৈও আছিল আলহী খাবৰ কাৰণেই হওক বজাৰতে হওক যদি গৈ আছিলে তাত যদি কৃষ্ণ নামে প্ৰৱেশ কৰে সেই নাম কি হৈ যায় সেই যাত্ৰা তীৰ্থ যাত্ৰা হৈ যায় ভগৱান কৃষ্ণ নাম যতেই প্ৰৱেশ কৰে মুঠতে ততেই একোটা পুণ্য ক্ষেত্ৰৰ আহি যায় আৰু এই ভাগৱত অনুষ্ঠানত যদি কৃষ্ণ নাম প্ৰৱেশ কৰে কৃষ্ণৰ মাহাত্ম্য যদি কথা প্ৰৱেশ কৰে এই ভাগৱত একদম সাক্ষাৎ বৈকুণ্ঠ হৈ যায় আৰু মই প্ৰথমতে কৈছো নহয় এই ভাগৱত অনুষ্ঠানত ব্যাখ্যাকাৰ এজন আহি যদি তেওঁ কমেডি কৰিব ধৰে যেতিয়া কমেডি শ্ব' কৰিব ধৰে তেওঁ নিজে এজন কমেডিয়ানে তেওঁ যদি কমেডি কৰিব হাঁহি কিকিন্দালি পাৰিবৰ কাৰণে এখন ব্যাখ্যা আসনত বহে তেওঁতো নিজে শেষ বুলি ক'লো এখন আসনৰ পৰা এজন ব্যাখ্যাকাৰকে এজন পাঠক হ'ব গ'লে তেওঁ সৰ্বপ্ৰথমতে শৰণ ভজন হ'বই লাগিব এক নম্বৰ কথা দুই নম্বৰ কথা তেওঁ নিৰামিষ আহাৰ ভক্ষণ কৰিব লাগিব তেওঁ নিজে শৰণ নহলে তেওঁ আনক কি শৰণৰ মাৰ্গ দেখুৱাব তেওঁ নিজে যদি তেওঁ যিকোনো খাদ্য দ্ৰব্য গ্ৰহণ কৰি থাকে আনক কি পথ দেখুৱাব গতিকে সেইকাৰণে এটা অনুৰোধ যে তেওঁলোকক ক'ব যে আহে যে তেওঁলোকৰ যাতে সংশোধন হয় আৰু সংশোধন হোৱাৰ কাৰণত কি হৈ গৈছে আজিকালি যদি খুব সুন্দৰকৈ যদি এটা অনুষ্ঠান কৰি থৈ অহা যায় তাৰ পিছদিনা আহি আকৌ ওলোটা কৰি থৈ গ'ল কমেডি কৰিবলৈ নক'বলগীয়া কথা কৈছো এই বহুত মানে হুবহু প্ৰমাণ পাই আছো মই মানে আজি যদি আধ্যাত্মিক অনুষ্ঠান এটা হৈ গ'ল নহয় অহাকালি আহি পেলাই আকৌ কমেডি কৰি দিব এই বস্তুখিনি নোহোৱা কৰি দিব গতিকে এইবিলাকৰ কাৰণত পিছ পৰি থাকিলে গতিকে ইয়াত যদি আমি কমেডি পাতিব যাওঁ তেতিয়া নহয় গতিকে সেইকাৰণে যি স্থানত যদি এই স্থানত যদি কৃষ্ণ নাম প্ৰৱেশ কৰে এই স্থান বৈকুণ্ঠপুৰীত পৰিণত হয় আজি শইকীয়াপাৰা এই বাসুদেৱ মন্দিৰৰ এই স্থানত এই প্ৰাংগণত যেতিয়া ভগৱন্ত কৃষ্ণৰ গুণ নাম ইয়াত প্ৰৱেশ কৰিছে
এই স্থান আৰু শইকীয়াপাৰা হৈ থকা নাই, ইয়াত বৈকুণ্ঠপুৰীলৈ পৰিগণিত হয়। আপোনাৰ ভাবে চাব, আহি মই নয়ন দাক কৈছো, নয়ন বাপৰ লগত এই কথাখিনি আলোচনা কৰিছো। চাব আপোনাৰ ভাবে শইকীয়াপাৰাৰ যিসকল উঠি আহিছে নৱপ্ৰজন্ম, চাব কিছু বছৰ পিছত চাব যে তেওঁলোক আধ্যাত্মিকভাৱে যথেষ্ট অনুপ্ৰাণিত হ'ব। পিছত গৈ ইয়াৰ পৰাই তেওঁলোক মানে বেলেগ বেলেগকৈ সৃষ্টি হ'ব। চাব খুব সুন্দৰ হ'ব, তেওঁলোক অন্য অঞ্চলতকৈ বেলেগ হ'ব। আৰু চাব যিবিলাক অঞ্চলত ভাগৱতৰ প্ৰভাৱ পৰা নাই, সেইবিলাক অঞ্চলতো তেনেকুৱা মানে বৰ বেলেগ কিবা কিবা লাগে, দেখা পালে কিবা কিবা লাগে। গতিকে সেইকাৰণে আপোনাৰ হবে এনেদৰে যি অনুষ্ঠান আয়োজন কৰি আছে, এই অনুষ্ঠান যদি আৰু কিছু বছৰ এনেদৰে কৰি থাকে, দেখিব যে ইয়াৰ ভৱিষ্যত প্ৰজন্ম যিসকল আহিব বা যিসকল সতি সন্ততি গৰ্ভস্থ হৈ কেৱল কৃষ্ণ কথা শুনি আহিব, তেওঁলোকক চাব যে তেওঁলোকে কিমান পৰিৱৰ্তন হৈ আহিব, কিমান স্মাৰ্ট হ'ব চাব। গতিকে সেইকাৰণে ভাগৱতৰ অনেক মহিমা, যি স্থানত ভাগৱত এই স্থান বৈকুণ্ঠপুৰীলৈ পৰিগণিত হয়। গতিকে যতেকো কৃষ্ণৰ প্ৰিয় স্বামী কৰন্ত সেৱা, দাসী যেন অহংকাৰ চাৰি। তেওঁলোকে চব অহংকাৰ বিলাক ত্যাগ কৰি তেওঁলোকে দাসী হিচাপত কি কৰিছে? কৃষ্ণক সেৱা কৰিছে। সকলোৱে দাসী হিচাপত কৃষ্ণক সেৱা কৰিছে। বিংশন্ত চামৰ ধৰি মৰ্দন্ত অৰুণ ভৰি, কোনোবাই চামৰাৰ বিচনীৰে বিচি দিছে, কোনোবাই আকৌ ভগৱান কৃষ্ণৰ চৰণ দুখানি মৰ্দন কৰিছে, মালিচ কৰিছে। কিমান ভাগ্য হব লাগিব, কিমান ভাগ্য সেই দাস দাসীসকলৰ যে ঈশ্বৰৰ চৰণ দবাব পাৰিছে। পুত্ৰ মিত্ৰ কাকো নাধৰি, তেওঁলোকে পুত্ৰ মিত্ৰ এইবিলাক কাকো আদৰ নকৰে। কি কৰে? কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি তেওঁলোকে মানে সদায় তেনেকুৱাকে স্পৰ্শ কৰি থাকে বা সদায় তেনেকুৱাকে মৰ্দন কৰি থাকে, মানে মালিচ কৰা টাইপৰ কথা। গতিকে সেইকাৰণে যে আমিও প্ৰভুসকল ঈশ্বৰ কৃষ্ণৰ আমি সেৱক হবৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আমিতো সদায়তো আমি বিষয় সম্বন্ধৰ সুখৰ কাৰণে আমি সদায় কান্দি থাকো, সদায় বোলে মোক ইটো লাগে সিটো লাগে, কেৱল কান্দা আৰু কান্দা, কেৱল মাইকেল ঘৰত ধৰি যাব বোলে আজি ইটো নাই কালি সিটো নাই। যে কোনোবা দিনা আমি কান্দি পাইছো নে বোলে হে প্ৰভু মই যাতে তোমাৰ হৈ যাব পাৰো? কোনোবাই কৈছো নে এনেকে? শ্ৰেষ্ঠ প্ৰাৰ্থনা হৈছে এইটো, যাতে হে প্ৰভু মই যাতে তোমাৰ হৈ যাব পাৰো, মোক আৰু বেলেগ একো নালাগে। যিয়ে নেকি কৃষ্ণৰ কাৰণে ভাবে, ভগৱানে তেওঁৰ কাৰণে ভাবিব। যিয়ে নেকি ভগৱানৰ কাৰণে দিন ৰাতি ভাবে, ভগৱানে তেওঁৰ কাৰণে ভাবিব। তুমি ইমান আৰু চিন্তা কৰিব লগা নহয়। সেইকাৰণে ভগৱানৰ কাৰণে কি কৰিব লাগে? আমি ভাবিব লাগে প্ৰত্যেকটো সময়ত যদি সেই চিন্তাৰে অন্য কাম বিলাক কৰি থাকো, তেতিয়াহে আমাৰ গতি হব। সেইবুলি এইটো কোৱা নাই, কোনোবাই ভুল বুজি লব পাৰে চব কাম বাদ দি কেৱল ভাবি পেলাই বহি থাকিম নেকি, তেনেকুৱা নহয়। যে চব কাম কৰাৰ মাজতো কি কৰিব লাগিব? কৃষ্ণ কথা আমি সময় উলিয়াব লাগিব। যেনেদৰে কোনোবা ল'ৰা ছোৱালীয়ে যে কাৰোবাক ভাল পালে অলপ সময় উলিয়াই লয় নহয়, আধা ঘন্টা হলেও 1 ঘন্টা হলেও সময় উলিয়াই লয়। যিমান ব্যস্ততাৰ মাজতো ফোনটো কিন্তু 1 ঘন্টা মানৰ কাৰণে বেলেগত লৈ যাব, সময় উলিয়াই লয়। ঠিক তেনেদৰে আমিও যাক ভাল পাওঁ কৃষ্ণ, তেওঁৰ কাৰণে সময় উলিয়াব জানিব লাগিব। বোলে মোৰ সময় হোৱা নাই, মই সময় নাপাওঁ, কাম কৰি কৰি নহব। এইবিলাক অজুহাত দেখুৱাই লাভ নাই, অজুহাত দেখুৱাই লাভেই নাই। গতিকে কি কৰিব লাগিব? অলপমান হলেও সময় উলিয়াই আমি পুৱা সন্ধিয়া আমি অন্তত ধূপ ধূনাৰে আমি ঈশ্বৰৰ উপাসনা কৰিব লাগে। আৰু উঠাই বহাই খোৱা হয় প্ৰত্যেকটো সময়ত ৰাম নাম জপ কৰি থাকিব লাগে, সেই ভাৱত থাকিব লাগে আৰু অন্য কাম বিলাক কৰি যাব লাগে। তেতিয়াহলে আমি পদুমৰ পাতটোৰ দৰে হৈ থাকিব পাৰিম। পদুমৰ পাত যেনেকৈ পানীতে জন্ম বোকাতে জন্ম, তাৰ গাত বোকা আৰু পানী লাগি নাথাকে, আমিও সংসাৰৰ মায়ামোহৰ মাজতে জন্ম আৰু আমাৰ যাতে মায়ামোহ লাগি নাথাকে। যেনেদৰে আজি আপোনাৰ সবে প্ৰত্যেকে সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকে আহিছে, যে আজি এতিয়া এইখিনি সময় অন্তত মায়ামোহে আপোনাৰ হব পাই থকা নাই, এনেকুৱা কথা। যে এইখিনি সময়ত মায়ামোহে পাই থকা নাই, এইখিনি সময় যেনেদৰে টাইম উলিয়াব পাৰিছে, সেইকাৰণে আপোনাৰ সব প্ৰত্যেকেই সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকেই পদুম ফুলৰ পাতটোৰ দৰে। পদুম ফুলৰ পাত বুলি কিয় কোৱা হল? কাৰণ পদুমৰ পাত বোকা পানীত জন্ম, তাৰ গাত বোকা পানী লাগি নাথাকে। আপোনাৰ হব মায়ামোহৰ মাজতে আছে, কাম কাৰ নাই, কাৰ ঘৰত কাম বন নাই, কিন্তু চব কাম বন বাদ দিও আপোনাৰ হবে ভাগৱতৰ ৰসত আহিছে। যে আপোনাৰ হওক ইমানেই ৰসত চতুৰ, মই প্ৰথম আৰম্ভণিতে কৈছো
যে আপোনালোক ইমানেই ৰসত চতুৰ যে আপোনালোকে এনেদৰে মাহ জোৰা কৰি আপোনালোকে আহিব পাৰিছে। মাহ কিয় আপোনালোকেতো গোটেই ভাদ মাহৰ পৰাই আৰম্ভ কৰে। মই জনাত ভাদ আহিন কাতি সম্পূৰ্ণ 3 মাহ আয়োজন কৰে আৰু কাতি মাহততো আটাইতকৈ বেছি মানুহ হয়। গতিকে সেইকাৰণে যে আপোনালোকে যি নেকি এনেদৰে যে এই যে কৃষ্ণ কথা শুনাৰ কাৰণে যি হেঁপাহ, যি ৰসত চতুৰ, গতিকে আপোনালোকে ঈশ্বৰক প্ৰভু ভগৱন্তক পাব। সেইকাৰণে আপোনালোকক কোৱা হৈছে কৰুম ফুলৰ পাতটোৰ দৰে বুলি। তাসম্বাৰ ভক্তি দেখি বৈশ্য যেন লক্ষ্মীপতি, নিৰন্তৰে নচাৰন্ত পাশ, অকৰন্তয় নংগ কেলি তাসম্বাৰ মন পুৰি, নানাবিধ হাস পৰিহাস। এৰা মন্তে কপুৰ অন্তে কপুৰৰ কাছে, সৰোবৰ দিঘি আছে কুমুদয় উৎপল ঝলমল, ও পদ্মৰেণু সুশোভিত জলচয় দেখি তাত, চৰে তাত শতক সকলা। বৰ সুন্দৰ কথা যে তাসম্বাৰ ভক্তি দেখি বৈশ্যজন লক্ষ্মীপতি, নিৰন্তৰে নচাৰন্ত পাশ। তাতে গোপ গোপী ডাক ডাকি সেবিকা সকলোৱে যি ভক্তি কৰিছে, এই ভক্তি দেখা পাই ভগৱন্ত কৃষ্ণই নিৰন্তৰে নচাৰন্ত পাশ, নিৰন্তৰ গতিত মানে এৰিবই নোৱাৰে। ভকতৰ হৃদয় কোনে এৰিব পাৰে? ভকতৰ হিয়া এৰি যাব নোৱাৰে হৰি, ওলগাই থৈছে নাম প্ৰেমৰ জৰিয়ৰা মৰা। ভকতৰ হিয়া এৰি ঈশ্বৰ যাব নোৱাৰে। কিহৰ দোলত বান্ধ খাই আছে? নামৰ দোলত বান্ধ খাই আছে। নামৰ দোলত বান্ধ খাই আছে। আপোনালোকে যি নেকি নাম উচ্চাৰণ কৰি ইয়াত বহি আছে, ভাগৱত প্ৰাৰ্থনাৰ সময়ত নাম উচ্চাৰণ কৰি থাকিব লাগে। কৃষ্ণ নাম, ৰাম নাম মনত লব লাগে। আৰু এনেদৰে লৈ থকাৰ সময়ত যিমান ইয়াত থকা যিমান কেইজনে লব, সিমান বাৰ ইয়াৰ পৰা নাম ধন কি হৈ যাব? ইয়াত বাঢ়ি যাব। নাম ধন বৃদ্ধি হোৱা মানে এই অঞ্চলত আৰু আপদ বিপদ আহিব নোৱাৰে। খাটাং যি স্থানত নাম জপ হয়, সেইকাৰণে ভাগৱত অকল শুনি থাকিলে নহয়, ভাগৱত শুনাৰ লগত হৃদয়ত ৰূপটো ধাৰণ কৰি থাকিব লাগিব ঈশ্বৰ কৃষ্ণ। সেইকাৰণে শৰণ লব লাগে। আৰু ঈশ্বৰ কৃষ্ণৰ ৰূপটো ধাৰণ কৰিলে যিমানে নাম জপ কৰি থকা যায়, সিমানে এই স্থান বৈকুণ্ঠ পুৰীলৈ মানে ৰূপান্তৰ হৈ যায়। নাম জপ। ইয়াত যদি আমি 100 জন মানুহ আছো, 100 জন মানুহে এবাৰ কৃষ্ণ বুলি কোৱাৰ লগে লগে দেখোন 100 হলেই হৈ গল। আকৌ ৰাম বুলি কলে, আকৌ নাৰায়ণ বুলি কলে, কোনোবাই হৰি বুলি কৈছে, কোনোবাই যাদৱ বুলি কৈছে, কোনোবাই মাধৱ বুলি কৈছে, কেশৱ বুলি কৈছে। এনেকে কওঁতে 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 নাম উচ্চাৰণ হৈ কি হৈ যাব? ইয়াত নাম ধন হৈ যাব। আৰু নাম ধন যেতিয়া বৃদ্ধি হব, তেতিয়া এই অঞ্চলটোত এই বায়ু মাটিত প্ৰৱেশ কৰি, ধূলিত প্ৰৱেশ কৰি কি হৈ যাব? এই অঞ্চলত অকাল মৃত্যু, দৰিদ্ৰতা এইবিলাক আহিব নোৱাৰে। সেইকাৰণে আমি পৰম পবিত্ৰ সহকাৰে নাম উচ্চাৰণ কৰিব লাগে। নাম লবই লাগিব। নাম নললে একো নহয়। সেইকাৰণে নামৰ কথাখিনি বাৰে বাৰে মনত পেলাই থকা হৈছে। যেনেদৰে আমি ইয়াৰ পৰা টংলালৈ যাব লাগিলে, খৈৰাবাৰীলৈ যাব লাগিলে গাড়ীটো তেল ভৰাব লাগিব, ধন লাগিব। ধন নহলেতো যাব নোৱাৰো আমি এইখিনি। ঠিক তেনেকুৱাকে আমি ইয়াৰ পৰা যদি বৈকুণ্ঠলৈ যাব লগা হয়, কিমান ধন লাগিব চিন্তা কৰক। সেই ধনটো এই হিচাপ কৰা পিছিলা ধনটো নহয়, নাম ধন লাগিব। ও বৈকুণ্ঠক যাবলৈ যাৰ ইচ্ছা আছে, নামৰে নৌকাতে উঠা হৰি, শ্ৰী গুৰু শংকৰ করুণার ভাগর নামর পাতিলা খেলা। শংকৰদেৱ গুৰুজনাই নামৰ খেলা পাতিছে, নামৰ নৌকা দি থৈ দিছে, তুমি খালি উঠা। তেওঁ কৈছে আহা এবাৰ নামৰ নৌকাত উঠাচোন, মই পাৰ কৰাই দিম। আৰু মই ভাবি আছো বোলে নুঠো দিয়ক। এনেকে যদি ভাবি থাকো নহয়, উঠিবই লাগিব। নহলে কিন্তু ভৱ সমুদ্ৰ পাৰ হোৱাৰ আশা নাই। শংকৰদেৱৰ নিচিনা উপযুক্ত গুৰু আৰু দ্বিতীয়জন ইয়াত জন্ম হোৱা নাই।
তেওঁৰ নিচিনা উপযুক্ত গুৰু কি দিয়া নাই তেওঁ কি দিয়া নাই হেতু কক কি দিয়া নাই হেতু চিন্তা কৰক কি দিয়া নাই সমস্ত বস্তু দি থৈ গৈছে কিন্তু আমি তেনেবাকে চিনি নাপায় আমি মাত্ৰ আমি বিভিন্ন প্ৰকাৰে নিজৰ মাজতে মজি আছো আৰু যিকি নহওক আমি ইয়াৰ পৰা বৈকুণ্ঠলৈ যাব লাগিলে তল আমি ইয়াৰ পৰা ভুৱ জন মহ তপ সত্যলোক পাৰ হৈ বৈকুণ্ঠলৈ যাব লাগিলে ইমান কেইটা স্তৰ পাৰ হৈ যাব লাগিলে কি লাগিব নাম ধন লাগিব ধন নলগয় নাম ধন বিনা জৈৰ ভূৰণ নানাহেৰা গাব জয় ৰামে জয় ৰঘুৰানন্দন যে আন ধন নালাগে কি ধন লাগে কেৱল নাম ধন লাগে আৰু নাম ধনেৰে কি কৰিব পাৰে বৈকুণ্ঠত যাব পাৰে সেইকাৰণে আমি কয়নে সপনে উঠাই বহাই কেৱল নাম ল'ব লাগে আৰু ইয়াত কৈছে যে তাখম বাৰু ভক্তি দেখি যেন বৈশ্য যেন লক্ষ্মীপতি নিৰন্তৰে নচৰন্ত পাপ নিৰন্তৰ মানে প্ৰত্যেকটো সময়ত এৰিব নোৱাৰা হল ভগৱান কৃষ্ণই ইমান ভক্ত হৈ গল তেওঁলোক দ্বাৰকাত পৰন্ত অনংগ কেলি তাখম বাৰু মনপুৰি নানাবিধ হাস পৰিহাস এইবিলাক কিন্তু যিবিলাক খেলা কৰিছিলে ভগৱান কৃষ্ণই এইবিলাক খেলা কিন্তু অনংগ কেলি আছিল অংগ কেলি নহয় কিন্তু অনংগ কেলি বুজি পাইছে নহয় কি কৈছো অংগ স্পৰ্শ কৰি ভগৱান কৃষ্ণই ৰাসলীলা কৰা নাই গোপিনীৰ লগত অনংগ কেলি এয়া আত্মা পৰমাত্মাৰ মিলন অনংগ কেলি আমাৰ আজিকালি নিচিনাকে ৰাস আৰু বাইকৰ পিছত উঠাই লৈ তেনেকুৱা ৰাসৰ কথা ভগৱান কৃষ্ণই এইবিলাক কৰা নাই এইবিলাক অনংগ কেলি ভগৱান কৃষ্ণৰ লগত যি ৰাগ হল এয়া অনংগ কেলি বুলি কৈছে আৰু এতিয়াহে অংগ কেলি হৈ আছে দিনক দিনে আমি বাতৰি বিলাকত পাই আছো আগতে কি হৈছিলে ভগৱান কৃষ্ণৰ যি ৰাগ এই ৰাসত এই হৰিণ নামৰ ৰসত আকাৰ দিলে সেইকাৰণে ৰাগ হৈ গল আগতেও কওঁ আজিও কৈছো আমাৰ ৰাগ বিলাকত এতিয়া গৈ যে দোকান দিছে মই খৈৰাবাৰীত চাই আহিছো কোনোবাই বোলে গাহৰি কাটিবৰ কাৰণে দিছে কোনোবাই বোলে হাঁহ ৰান্ধিবৰ কাৰণে দিছে কোনোবাই বোলে মদ বেচিবৰ কাৰণে দিছে কোনোবা আকৌ ব্যস্ত বোলে ইয়াত মিনা বজাৰ দিম বেপাৰৰ কাৰণে ব্যস্ত ৰাসৰ কি জানিছে কোনোবাই হয়তো জনা আছে কিন্তু বেছিভাগে কি জানিছে ৰাস হিট মাৰিবৰ কাৰণে যাব মিনা বজাৰ চাবৰ কাৰণে যাব যি ৰাস গোপিনীসকলৰ লগত হৈছিলে এই ৰাসৰ তাৎপৰ্য গোপিনীসকলে ইমান ঈশ্বৰ কৃষ্ণৰ প্ৰেমত বিভোৰ হৈ আছিলে যে তেওঁলোকে কেৱল ঈশ্বৰক পাবৰ কাৰণে মানে উধাটো খাই আহিছে বাহিৰ সুৰ দিছে ভগৱান কৃষ্ণই বংশীত ধ্বনি কৰিছে আৰু বংশীত ধ্বনি কৰাৰ লগে লগে গোপীসকলে দৌৰি আহিছে আৰু গোপীসকলে এনেকুৱাকৈ দৌৰি আহিছে মনে মনে যেনেদৰে আপোনালোকৰ ইয়াতে বহুত গৃহ আছে ধৰা হল এইখিনি ভগৱান কৃষ্ণই বংশীত ধ্বনি কৰিছে আৰু এই ঠাইখিনিত বংশীত ধ্বনি কৰাৰ লগে লগে এনেকুৱাকৈ আইসকলে গোপীসকলে এনেকুৱাকৈ ওলাই আহিছে মই লাহেকে দৰ্জাখন মাৰি আহিম যাতে ওচৰৰ কোনোবাই নুশুনে ময়ে অকলে লগ কৰিম কৃষ্ণ আৰু কোনেও যাতে নাপায় আকৌ সেইগৰাকীও তেনেকুৱাকে মনে মনে এটা একদম হাবি বননিৰ মাজে মাজে এটা সুৰঙীয়া পথেৰে এনেকুৱাকে আহি আহি ঈশ্বৰ কৃষ্ণক লগ কৰিছে আহি আহি চবটো একলগে লগ হল আৰু লগ হোৱাৰ পিছত ভগৱান কৃষ্ণ হলে বোলে আপোনালোক গোপীসকল তোমালোকে এই ৰাতি কলৈ যোৱা এই বাঘ সিংহ আছে এই ৰাতিখন কলৈ আহিছা তোমালোকে তেতিয়া গোপিনীসকলে কি কৈছিলে বোলে আপুনিয়ে কৈছে আকৌ আপুনি আকৌ এনেদৰে প্ৰশ্ন কৰে এই ৰাতিখন বোলে আপুনিয়ে কৈছে বংশীত ধ্বনি মই যিদিনা কৰিম সেইদিনা মোৰ ওচৰত আহিবা মই তোমালোকক ধৰা দিম সেইদিনা এতিয়া আকৌ আজি আপুনি কৈছে বোলে কোনে আহিব দিলে কিয় আহিলা এইবিলাক কি প্ৰশ্ন কৰে আৰু এইবিলাক এই নহয় নহয় তোমালোকৰ স্বামী বিলাক আছে নহয় তোমালোকৰ ঘৰৰ ঘৰে স্বামী বিলাক আছে নহয় কি বুলি কব তোমালোকক কলংকিতা বুলি কব কোনোবাই বদনাম কৰিব তোমালোক যোৱা যি আহিছা আহিছা এতিয়াই উলটি যোৱা আৰু তোমালোক আৰু ইয়াত আহিব নালাগে তেতিয়া তেওঁলোকে এটা কাহিনী কৈছিল কৈ থাকোতে বহুত দীঘলীয়া হৈ যায় এইবিলাক দীঘল হৈ গৈছে নেকি প্ৰভুসকল মানে তেওঁলোকে বিভিন্ন কাহিনীৰে মানে কৈছে বোলে প্ৰভু উদাহৰণ দিছে বোলে এজন সদাগৰৰ
পত্নীৰ বিৰাট স্বামী ভক্ত আছিলে, স্বামীক বিৰাট ভাল পায়। এতিয়া স্বামী যেতিয়া বিজনেছত যাব ওলাল, বহুদিনৰ কাৰণে তেওঁ নাও মেলিছে, মেলিব যাব। এতিয়া পত্নীয়ে কৈছে বোলে, স্বামী মইতো আপোনাক নিদিয়াকৈ মই অকণমানো অন্ন গ্ৰহণ নকৰো, জল গ্ৰহণ নকৰো। তেতিয়া হুবহু স্বামীয়ে কি কৰিলে, তেওঁৰ নিচিনা মূৰ্তি এজনা স্থাপন কৰি কৈছে, মই বুলি ভাবা আৰু মোক এনেকুৱাকে নিয়ম নীতি কৰি পেলাই তুমি খাবা। ঠিক আছে বুলি সেইদিনা স্বামী মানে তেতিয়া গুচি গল। আৰু পত্নীগৰাকীয়ে তেনেকুৱাকে কি কৰে, সদায় স্বামী সেৱা কৰি থাকে। গোপিনীসকলে কৈ আছে কাহিনীটো, ভগৱানক কৈ আছে। এতিয়া এদিন হঠাতে আহিবলৈ ওলাল, দৰ্জাৰ মুখত টুকুৰিয়াই দিছে। বোলে কোন ভিতৰৰ পৰা কৈছে, কোননো? বোলে তোমাৰ মই। তোমাৰ মই বুলি কোনে কব পাৰে? এগৰাকী স্বামীহে কব পাৰে এগৰাকী নিজৰ পত্নীক, বোলে তোমাৰ মই। তোমাৰ মই। লগে লগে দৰ্জাখন খুলি দিছে। আৰু দৰ্জাখন খুলি দিয়াৰ পিছত যেতিয়া আচল স্বামীগৰাকীক দেখা পালে, এতিয়া কৈছে যে, এতিয়া হে প্ৰভু, এতিয়া আপুনি কওক, আপুনি উত্তৰটো দিয়ক। এতিয়া যেতিয়া নেকি আচল স্বামীগৰাকী আহি পালে, এতিয়া নকল স্বামীজনক ভজি থাকিম, নকল স্বামীজনৰ আগত এতিয়া ধূপ ধূনা দি থাকিম, নে আচল স্বামীজনৰ ওচৰত ভজি থাকিম? তেওঁ সৎকাৰ কৰিম, এতিয়া কওকচোন কি কৰিম? এতিয়া ভগৱন্ত কৃষ্ণই কৈছে বোলে, যিজন এতিয়া আহিলে তেওঁ ভজিলে হব, আৰু মূৰ্তিটোক আৰু লাই থাকি কি হব? আৰু মূৰ্তিটোৱেতো তেওঁ আহিছে যেতিয়া আৰু তেওঁক মান্যতা কৰিলেই হল। এয়া উত্তৰটো আপুনি কৈ দিলে। এতিয়া গোপীসকলে ভগৱানক পাকত পেলাই দিছে, বোলে এয়া আপুনি কৈ দিলে। কি কলে? আমাৰ যিবিলাক গৃহত আছে এইবিলাক হল বিষয়ী স্বামী। এতিয়া আইসকলক উদ্দেশ্য কৰি কৈছো, সংখ্যাটো বহুত আছে। আপোনালোকৰ ঘৰত যিসকল স্বামী আছে এইবিলাক বিষয়ী স্বামীহে। এইবিলাকে আপোনাক প্ৰত্যেকটো সময়ত ৰক্ষা কৰিব নোৱাৰে। স্বামী ইয়াত এজনেই আছে, এইজন ঈশ্বৰ কৃষ্ণৰ স্বামী। সেইকাৰণে চবে আমি পুৰুষ মহিলা আমি চবেই কি বুলি কওঁ? স্বামী বুলি কওঁ কৃষ্ণক, স্বামী ভগৱন্ত। আমাৰ স্বামী এজনেই হল ঈশ্বৰ কৃষ্ণ। আৰু আমাৰ ইয়াত চব বিলাক হল প্ৰকৃতি। আৰু তেনেদৰে কি কৰিলে, তেতিয়া ভগৱান কৃষ্ণই উপায় নাপায় গোপিনীসকলৰ লগত ৰাসক্ৰিয়া কৰিলে। শৰৎ কালৰ ৰাতি আতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। শৰৎ কালৰ ৰাত্ৰি আতি বিতুপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন। নাই নহয় যে কৃষ্ণৰ ৰাসক্ৰিয়া কৰিবৰ কাৰণে এই শৰৎ কালৰ পূৰ্ণিমাৰ ৰাতিয়ে মন গৈছিলে, যিটো আমাৰ অহা পৰহিলে পাম। ফটফটীয়া জোনাক ৰাতি, সেইদিনা যদি কোনোবাই নাম সাধনা কৰে, কৃষ্ণ নাম যদি লয়, তেতিয়াহলে সেইদিনা কি হব? তেওঁ সমস্ত পৰিমাণে তেওঁ ঈশ্বৰ কৃপা লাভ কৰিব পাৰিব, ঈশ্বৰৰ কৃপাৰ প্ৰাপ্ত হব। অতি বিতুপন শৰৎ কালৰ ৰাতি, ফটফটীয়া জোনাক, শৰৎ কালৰ জোনাক। গতিকে সেইকাৰণে প্ৰভুসকলে আমাৰ ৰাসৰ কথাখিনি সেইকাৰণে ওলাল, অনংগ কেলিৰ পৰা ওলাল কথাখিনি, অংগ কেলি নহয়। ৰাসত আমি হৰি নামৰ ৰস আছে, তাতে ৰস বিচাৰি যাব লাগে। আমাৰ মানুহবিলাক তাতে যতে গলেও তাৰমানে কিবা অনাৰ তালতে যায়, কেৱল কিবা এটা আনিম আৰু। ৰাস কি আনকি তীৰ্থ ভ্ৰমণত গলেও কিবা এটা লৈ অহাৰ তালতে যায়, মানে তাতে হৰি নামৰ ৰস আনিবৰ কাৰণে নাযায়, ৰস বুটলিবৰ কাৰণে নাযায়। এবাৰ আমাৰ লগত গল আমাৰ জগন্নাথ পুৰী, একেলগে আমি ৬০-৭০ জন মান যাত্ৰী গলো। জগন্নাথ পুৰীত গলে কি কৰিব লাগে? তাতে কিবা এটা বস্তু ত্যাগ কৰি আহিব লাগে। এইটো এটা মানে নিয়ম, কোনোবাই নকৰিলেও নাই, এনে কৰিলে ভাল। তেনেকুৱা এতিয়া বিভিন্নজনে বিভিন্ন বস্তু ত্যাগ কৰিলে। এতিয়া মই সুধিলো এজনক, বাপ আপুনি কি ত্যাগ কৰিলে? বোলে মই এটা বস্তু ত্যাগ কৰিছো, নকওঁ নেকি? বোলে কওকচোন বাপ, কি ত্যাগ কৰিলে? বোলো কিবা ভাল বস্তুৱে নেকি? বোলে মই কচু ত্যাগ কৰি দিছো। বোলে কচু ত্যাগ কৰিছো, হয়নে? বোলে কি বস্তু ত্যাগ কৰিলে? বোলে মই বৰাই নাখাওঁ কচুটোহে ত্যাগ কৰি দিছো। বোলে বাকী কচু নহয়, মই ভাবিছিলো ক'ৰবাত আহু কচু বা লংকা কচু, দুৰাডিমা কচু, নীল কচু এইবিলাক বাদ দিব। যে নহয়, বৰাই নোখোৱা কচুটোহে বাদ দিছে। বোলে মই বৰাই নোখোৱা কচুটো, যিটো গাহৰিয়েও নাখায়, সেই কচুটোহে মই বাদ দি থৈ আহিছো।
তেতিয়াহ'লে চিন্তা কৰক মানুহৰ বুদ্ধি কেনেকুৱা এনেকুৱা যদি ভক্তি কৰিব যায় হ'ব আৰু এজনক সুধিলো সঁচা কথা মই আপোনাৰ পৰা পাইছো মই বনাই পোৱা নাই সঁচা কথা প্ৰেক্টিকেল পাইছো মই আৰু কেইজনী মানুহক সুধিলো বোলে আপুনি কি এৰিলে বোলে মই চেনি কলটো এৰিছো চেনি কল কিবা এৰিব লগা বস্তু নে বাৰু চেনি কলটো কিবা এৰিব লগা বস্তু নে কল পাইলে খাবহে লাগে এইবিলাক ভগৱানেতো খাবহে দিছে এইবিলাক কল চল যদি কিবা মাদক দ্ৰব্য খায় বা কিবা মাছ মাংস কণী এনেকুৱা এৰিব পাৰে কিবা এটা চেনি কলটো এৰি দিছো বুলি কাৰণ চেনি কল এতিয়া খালো আৰু প্ৰায় নপোৱাই হৈছে ভালকে এনেকুৱা কিছুমানে আঠিয়া কল ত্যাগ কৰি দিছে খাই ভাল নাপায় গতিকে সেইকাৰণে এনেকুৱা যদি হয় ভক্তিটো আমাৰ তেনেকুৱা হলে নহব আৰু একচামে জগন্নাথ পুৰীত যায় বা এনেকুৱা ৰাস বুলি কৈছো ৰাস তীৰ্থ ভৱনত যায় তাতে কি কৰে মোনা ভৰাই নাতি পুতি যিমান যি আছে বোলে আমাৰ নাতিয়াটোৰ কাৰণে এডাল ব্ৰেচলেট বোলে খাই কিবা এই শামুকৰ কিবা কিবি বনাই নহয় বালাবিলাক শামুকৰ বালাবিলাক কিবা বুলি কয় এইবিলাক বিচাৰি ফুৰে এনেকুৱা বিভিন্ন প্ৰকাৰ বস্তুবিলাকে তাতে লৈ টোপলা বান্ধিহে তাতে গৈ হৰি নামৰ ৰসটো লৈ আহিব নোৱাৰে সেইকাৰণে মহাপুৰুষে আমাক কৈছে যে তীৰ্থ ভ্ৰমণ কৰিব গলেও যদি আমি সেইবিলাক ত্যাগ কৰি যাব নোৱাৰো তীৰ্থ ভ্ৰমণে কোনো কাম নিদিয়ে বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা হৃদিক ঈশ্বৰ আছে তাকে নুহুমৰা তুমি ইমান আঁতৰ তীৰ্থক লাগি তুমি যত্ন কৰি আছা তোমাৰ হৃদয়তে ঈশ্বৰ আছে তাকে স্মৰণ নকৰা তোমাৰ হৃদয়তেতো কৃষ্ণ আছে তাকেতো স্মৰণ কৰা এবাৰতো কৃষ্ণ বুলি কোৱা আপোনাক প্ৰত্যেককে কৈছো যে আপোনাক প্ৰত্যেকৰ হৃদয়ত মোৰ হৃদয়ত সবৰ হৃদয়তে কি হৈ আছে ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে কৃষ্ণ বিদ্যমান হৈ আছে মাত্ৰ আমি লব জানিব লাগে আমি কৃষ্ণ নাম ৰাম নাম লৈ যিমানে আমি চৈতন্য কৰিব পাৰিম অৰ্থাৎ জাগ্ৰত কৰিব পাৰিম ইমানে আমাৰ লগত দেখা দিব এইকাৰণে কৃষ্ণ নাম ৰাম নাম অনিবাৰ্য লবই লাগিব এতিয়া কলে যে পৰন্ত অনংগকালী তাখাবাৰ মনপৰি নানাবি ভাষা পৰিহাস অন্তেকপুৰৰ কাছে সৰু বৰ দিঘি আছে কুমুদ উৎপল জলমল যিটো নেকি অন্তেকপুৰ আছে সেই অন্তেকপুৰত দীঘল এটা সৰোবৰ আছে দ্বাৰকা নগৰীত এইটো সাগৰতে আছে নগৰখন তাতেও আকৌ আৰু এটা সৰোবৰ এক্সট্ৰাকে তেওঁলোকে বনাই লৈছে আৰু তাতে বিভিন্ন প্ৰকাৰৰ ফুলবিলাক জকমকীয়াকৈ ফুলি আছে ফুলটোৱেও যেন হাঁহি মাৰি আছে কাৰণ ফুলবিলাক কিমান ধন্য ভাগৱতে কৈছে যে ফুলবিলাকে সদায় ৰাতিপুৱা অপেক্ষা কৰি থাকে কেতিয়া কৃষ্ণ উঠি আহিব উঠি আহি আমাক চাব ফুলবিলাকে সদায় এইটো ভাবি থাকে কাৰণ তেওঁলোকেতো ঈশ্বৰৰ ওচৰত যাব নোৱাৰে ফুলবিলাক পদুম ফুলকেইটা ফুলি আছে এতিয়া কেনেকে ঈশ্বৰৰ ওচৰত যাব তেওঁলোকে সদায় ৰাতিপুৱা হোৱাৰ লগে লগে খুব জকমককৈ ফুলি উঠে গছ লতাবিলাকেও প্ৰাণ পাই উঠে জকমকাই থাকে আৰু গছ লতিকাবোৰে ঈশ্বৰ কৃষ্ণক আহ্বান কৰি থাকে যে প্ৰভু ওলাই আহি আমাৰ ফালে এবাৰ চোৱা তোমাৰ পদুম ফুলৰ কলিটোৰ দৰে তোমাৰ জিহাল চকু এই চকুৰে অমৃত নয়ন দিয়া আমাক এই বুলি পদুম ফুলে গছ লতিকাই অপেক্ষা কৰি থাকে আমাৰ দৰে আপোনাৰ দৰে মানুহে আমি কিমান পাম নেকি তেনেকুৱাকে এটা পদুম ফুল হবৰ কাৰণে বা দুবৰি এডাল হবৰ কাৰণে আমাৰ ভাগ্যত মিলিব যে বৃন্দাবনত বা দ্বাৰকা নগৰত যত ভগৱান কৃষ্ণ লীলা কৰে এই স্থানত অকণমান যদি ধূলাও হৈ জন্ম গ্ৰহণ কৰিব পৰা যায় এইটো আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য সেইকাৰণে ব্ৰহ্মাই ভগৱানক প্ৰাৰ্থনা কৰিব গৈ কৈছে যে হে প্ৰভু মই ব্ৰহ্মপদত থাকি কি ঘটিটো হৈছে মোৰ মই ব্ৰহ্মাৰ পদখনত বহিয়ে আছো যে ইয়াতেতো আপোনাক দেখাই নাপাওঁ আপুনি আৰু বৃন্দাবনত এই সাধাৰণ গোপ বালকসকলে আপোনাক দৰ্শন কৰি আছে এই গৰুবিলাকে সদায় আপোনাক দৰ্শন কৰিছে বোলে আপুনি এই বৎস হৈ গৰুবিলাকৰ বাহাৰ পৰা গাখীৰ খাইছে আপোনালোকে দশম স্কন্ধত পাইছে কথাখিনি গাই গৰুবিলাকে সদায় এটা আশা যদি এই নন্দৰ পুত্ৰজনৰ নিচিনা যদি এবাৰ যদি আমাৰ এই ক্ষীৰতী গাইবিলাকে কৈছে আমাৰ বাহাগিলাকৰ পৰা যদি তেওঁ নিজে যদি এবাৰ চুপি চুপি গাখীৰবিলাক খালে হয় আমাৰ পোৱালীবিলাকে খোৱাৰ দৰে যদি এবাৰ আমাৰ বাহাবোৰৰ পৰা যদি গাখীৰবিলাক খালে হয় এইটো গাইবিলাকৰ বিৰাট এটা আশা আছিলে আৰু সেইকাৰণে ব্ৰহ্মাৰ উত্তৰে চুৰ কৰি নিয়াই ভগৱান কৃষ্ণই নিজেই বৎস হৈ বাছুৰি হৈ কি কৰিছে গাইবিলাকৰ পৰা দুধ পান কৰিছে গাখীৰ পান কৰিছে তেওঁ ডামুৰি হৈ গাখীৰ পান কৰিছে ইমান ভক্তবৎসল ইমান ভকতক ভাল পায় ইমানে ভাল পায় বৃন্দাবনৰ গোপীসকলৰ কি আছিলে যদি আমাৰ দৰে এনেকুৱা যদি এটা পুত্ৰ থাকিল হয়
নন্দ নপুৰৰ পুত্ৰৰ দৰে আমাৰো যদি এই পুত্ৰ আমাৰ ঘৰৰ যদি হল হয় ইমান মৰম কৰিলো হয় এইবুলি প্ৰত্যেক গৰাকী আই মাতৃয়ে তেনেকে সদায় চিন্তা কৰি থাকে আৰু সেইকাৰণে কি কৰিলে ভগৱান কৃষ্ণই প্ৰত্যেকটোৱে গোপ বালকৰ ৰূপ ধাৰণ কৰি ব্ৰহ্মাইটো চুৰ কৰি নিলে এইবিলাক গোপ বালকৰ ৰূপ ধাৰণ কৰি সেই আই মাতৃসকলৰ পৰা দুগ্ধ পান কৰিছে ভক্ত বৎসল ভগৱান গতিকে সেইকাৰণে যে তোমাৰ দৰে যদি এগৰাকী নাথ পাও তোমাৰ দৰে যদি এগৰাকী ঈশ্বৰ পাও প্ৰভু মোৰ জীৱনৰ কাৰণে আৰু কি চিন্তা তুমি বেটিৰেকে কোন বন্ধু আছে যি মোৰ চিন্তা কৰ তুমি হে যদি নাথ পাও প্ৰভু কহিতো নাহি কে ভয় হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে তোমাৰ দৰে যদি এগৰাকী নাথ পাও তোমাৰ দৰে যদি এগৰাকী ভক্ত বৎসল ভগৱান পাও আপোনাৰ মোৰ জীৱনৰ কাৰণে আৰু কি চিন্তা কি এনেকুৱা চিন্তা আছে কি এনেকুৱা সাংসাৰিক চিন্তা বিষয় চিন্তা আছে যে এইবিলাক আৰু বেলেগ কিবা চিন্তা কৰি থাকিব চিন্তা কৰি কি হব চিন্তা কৰি কৰি এদিন তেওঁ মৰি যাব মৰি গলে কিয় কান্দে মানুহে কওকচোন এবাৰ কিয় কান্দে কোনোবাই জানে যদি কওকচোন মানুহ মৰিলে যে কান্দে হাৰো বিৰো কৰি যে কান্দে কিয় কান্দে কওকচোন এবাৰ নাজানে কাৰণটো কৈ আছো শুন যে এই কাৰণেই কান্দে মৰিলে বোলে ইমান দিনৰ পৰা যদি মানুহজন ঢুকায় তেতিয়া ক'ব বোলে ইমান দিনৰ পৰা বজাৰ চজাৰ কৰি মোক খুৱাই আছিল চলি পলি কিতাপ পালন কৰি আছিল এতিয়াৰ পৰা কোনে চাব মোক কোনে খুৱাব এই বুলি চিন্তা কৰিহে কান্দে স্বাৰ্থত কান্দে তেওঁ যে মৰি গল তাৰ কাৰণে নাকান্দে সঁচা কথা যদি আইগৰাকী ঢুকাই যায় তেওঁ কান্দিব বোলে ইমান সুন্দৰকৈ ভাত চাত ৰান্ধি আছিলে ইমান সুন্দৰকৈ ঘৰৰ বনবিলাক মই কৰিব লগা হোৱা নাছিলে এতিয়া এওঁ গলে এতিয়া মইহে পাকত ফচি মৰিলো যে কি হব এইবুলিহে কান্দে মানুহে বেলেগ কিয় কান্দে স্বাৰ্থৰ কাৰণে কান্দে এইখন দুনিয়াই হল স্বাৰ্থপৰ দুনিয়া যিমানেই যি নকওক নিস্বাৰ্থ ভাৱে এজনেই ভাল পায় আপোনাক মোক কেৱল কৃষ্ণ ৰাম নাম কোনেও বিপদত তৰাব নোৱাৰে কোনেও তৰাব নোৱাৰে আপুনি মই মৰিলেও স্বাৰ্থ ৰাখি কান্দিব সেইকাৰণে প্ৰথম দিনা কান্দিব এঘণ্টা দুঘণ্টামান পিছত ভাল হৈ যাব অলপ লাহেকে তেওঁ সেইদিনাৰ পৰাই হাঁহা মাতা অকণমান ষ্টাৰ্টে হৈ যায় পাৰিলে তাৰ দুদিনমান পিছৰ পৰা হাঁহি মাতি আকৌ আগৰ নিচিনাকে খেলা ধূলা কৰিব ধৰে লগৰ লগত ফূৰ্তি তামচা কৰিব ধৰে যেন একো হোৱাই নাই আৰু তেওঁৰ ভোজটোৰ দিনাও তেওঁ যে মৰি গল এইটো পাত্তা নাই একটুকুৰ টেঙাৰ কাৰণে অকণমান নিমখৰ কাৰণে কৰ্চা মূৰত মাৰি যুদ্ধ লাগি যাব পাৰে দেখা পাইছো এইবিলাক তেওঁ যে মৰিল সেইবিলাক কোনো ধৰণৰ কাণ্ড জ্ঞান নাই এক পিচ মাছৰ কাৰণে যুদ্ধ হব পাৰে ফালা কৰি মাৰি হৈ যাব পাৰে গতিকে সেইকাৰণে আপুনি মই মৰিলে এই পৃথিৱীৰ একো নাযায় সেইকাৰণে কোনোবা এজন কবিয়ে লিখিছিলে নহয় ধূলিকণা মই ধূলিকণা এই পৃথিৱীত মোৰ একো নাই মই আজি জীয়াই আছো সেইকাৰণে জীয়াই থকা দিনকেইটা প্ৰভুসকল আমি ঈশ্বৰক প্ৰাপ্তিৰ কাৰণে কান্দ দিব লাগে ঈশ্বৰক লাভ কৰাৰ কাৰণে কান্দ দিব লাগে এনেই অধিকাৰ সংসাৰখনক লৈ ইমান কান্দি লাভ নাই যিকেইটা দিন আছো সুখে শান্তিৰে এই বুলি ল'ব লাগে যে মোৰ ঘৰত যিমান কেইটা পৰিয়াল আছে চবে ইয়াত ঈশ্বৰ বিৰাজমান হৈছে কাৰণ চবৰ হৃদয়ত যিহেতু ঈশ্বৰ আছে গতিকে চব ঈশ্বৰৰ অংশ এই বুলি আমি কি কৰিব লাগে তেওঁলোকক ল'ব লাগে তাৰ বাহিৰে বহুত যদি চিন্তা কৰা যায় এই পাত পলুৱে যেনেবাকে নিজৰ সূতাৰে বান্ধ খাই গৰম পানীত ডুবি গলে মৰে এই নিজৰে মুখৰ পৰা ওলোৱা সূতাৰে নিজেই ডুবি মৰে ঠিক তেনেকুৱাকে আমাৰো কিছুমান মানুহে মানে এনেকুৱাকে মেৰ পাকত ফচি লৈ এতিয়া ভাগৱত পাঠত আহিবৰ কাৰণেও সময় নাই নোৱাৰে এৰিবৰ কাৰণে এতিয়া ঘৰখনো এৰিবৰ কাৰণে নোৱাৰে কি হব তেওঁৰ ইমান টকা ইনকাম কৰি তেওঁ খোলা হাঁহি মাৰিব নোৱাৰে কোনো সুখী নহয় লিখি ৰাখক আপোনালোকে প্ৰেক্টিকেল কৰি চাব যদি টকা থকা মানুহে সুখী হলহেঁতেন চব মানুহে মই সুখী বুলি ওলাই আহিলহেঁতেন এটাও নমৰিল হয় সুইচাইড কৰি টকা থকা মানুহবিলাক কিয় মৰে কিয় কষ্ট সিহঁতৰ কষ্টবিলাক কি কাৰণত আধ্যাত্মিক নথকাৰ কাৰণত
আৰু কাৰোবাৰ একো নাই বিন্দাস ধুনীয়াকৈ তেওঁ নাক বজাই বজাই শুই আছে স্লিপিং টেবলেট খাব নালাগে আৰু এক চামৰ টকা আছে বিছনাখনে কিনি ল'ব পাৰিব দামী টোপনিটো কিনি ল'ব নোৱাৰে দামী বিছনাখনে কিনি ল'ব পাৰে সেইকাৰণে টকা চবেই সুখী নহয় কিন্তু গতিকে সেইকাৰণে টকা থকা নথকাৰ কথা নাই আধ্যাত্মিক জ্ঞান যাৰ নাই তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে সেইকাৰণে যি পাইছো তাক লৈ সন্তুষ্ট হ'ব লাগে ক'ত লৈ যাব এইবিলাক টকা ইনকাম কৰিছে তেওঁ বহুত পাইছে তেওঁ যদি ভাগৱত শুনিবৰ কাৰণে আহিবৰ সময় নাই তেওঁ যদি জীৱনত নাম ধন প্ৰাপ্ত নকৰিলে কৃষ্ণ নাম ৰাম নাম লৈ যদি তেওঁৰ জীৱনত ধন প্ৰাপ্ত নকৰিলে কি হ'ব এইবিলাক তেওঁ লৈ গ'লে তেওঁ মৰাৰ দিনাও তিনি ভৰি মাটি পাব তাকো কিনি ল'ব লাগিব তেওঁৰ পুতে ঘটে দিব লাগিব 4 টকা 3 টকা 1 টকা কিবা এটা দিব লাগিব এই মাটিখিনিৰ বিনিময়ত এই খুঁটা কেইটাৰ কোনাই কোনাই দি থৈ দিয়ে এই মুদ্ৰা কেইটামান দি থৈ দিয়ে কিয় সেই মাটিখিনিও তেওঁৰ নহয় সেই মাটিখিনিও কিনি ল'ব লগা হয় গতিকে সেইকাৰণে যে আমাৰ যিহেতু একো নহয় এইকাৰণে আমি ইমান মিছাতে মোৰ ঘৰ মোৰ মাটি এইবিলাক কৰি লাভ নাই কৃষ্ণ দেৰি হৈছে নেকি প্ৰভু অকল শেষ কৰা নাই দেৰি আছে শুনি মন উন্মাদ নাৰী গণ সংগে ৰংগ পৰি জলে নামি কোনো বেলা কৰম তয় অনন্ত লীলা অচিন্ত মহিমা প্ৰভু হৰি এৰম প্ৰিয়া সংগে আলিংগনে কুচৰ কুংকুম মানে লাগি থাকে কৃষ্ণৰ গাতে হেন মহামূত্ৰ হস্তি ধুলাই লেপিত আতি স্নান কৰে নামি মুদ্ৰত গতিকে সেই সৰোবৰত পক্ষীগণে কৰে না ধুনি মন উন্মাদ নাৰীগণ সংগে ৰংগ কৰি পক্ষীগণে কিলি পাৰি থাকে খুব সুন্দৰকৈ আৰু তাত থকা নাৰীসকলেও অতি আনন্দ মনেৰে তেওঁলোক থাকে দুখ নকৰে যি স্থানত নাৰীসকলে আনন্দ মনে থাকিব পাৰে সেই স্থানত লক্ষ্মী বাস কৰে আইসকলে যদি আনন্দ মনে থাকিব পাৰে সেই স্থানত গৃহলক্ষ্মী বাস কৰে এটা আছে বৈকুণ্ঠৱতীৰ লগত থকা লক্ষ্মী বৈকুণ্ঠৰ লক্ষ্মী আৰু এক লক্ষ্মী থাকে স্বৰ্গলক্ষ্মী স্বৰ্গলক্ষ্মী যদি নোহোৱা হয় এবাৰ ইন্দ্ৰৰ বিৰাট হাহাকাৰ গৈছিলে স্বৰ্গলক্ষ্মী নোহোৱা হোৱাৰ কাৰণত আৰু এক প্ৰকাৰৰ লক্ষ্মী থাকে আপোনাৰ মোৰ চবৰ গৃহত এগৰাকী লক্ষ্মী থাকে আইসকল থাকে লক্ষ্মী স্বৰূপা গতিকে সেইকাৰণে যিখন ঘৰত আইসকলে হাঁহি ধেমালি কৰি থাকিব পাৰে সেইখন ঘৰত চাব মানে একো নহলেও যেনিবা চলি যায় আৰু যিখন ঘৰত নেকি তেনেকুৱাকে মনৰে মানে মনটো মুকলি নাই দাঁত হৈ থাকে সেইখন ঘৰত যিমান যি কৰিলেও প্ৰকৃত উন্নতিটো নহয় সেইকাৰণে এই লক্ষ্মী 3টা স্থানত থাকে গতিকে আমি এইটো চিন্তা ৰাখিব লাগে আৰু এনেদৰে হেন মহামূত্ৰ হস্তি ধুলাই লেপিত হাতী স্নান কৰে নামি সমুদ্ৰত আৰু হাতীবিলাকেও কি কৰি থাকে এই সমুদ্ৰত নামি নামি স্নান কৰি থাকে খুব সুন্দৰ গন্ধৰ্বে জানি নামি জলে নামি কোনো বেলা কৰন্ত অনন্ত লীলা অচিন্ত মহিমা প্ৰভু হৰি বুলি কৈছে এতিয়া জলত নামি কোনো বেলা কোনোটো সময়ত কি কৰি থাকে ভগৱান কৃষ্ণই নিজেই নামি তাতে জলক্ৰিয়া কৰে এই যে মই কৰো নহয় পদুম ফুল কেইটাই অতি আগ্ৰহেৰে বাচ্চা থাকে কেতিয়া প্ৰভু মোৰ ওচৰত আহিব কাৰণ মইতো যাব নোৱাৰো প্ৰভুৰ ওচৰত এতিয়া কাৰণ পদুম ফুলটো প্ৰভুৰ ওচৰত যাব নোৱাৰে কেতিয়া আহে এতিয়া ভগৱানে যেতিয়া আহিবলে যেতিয়া এনেকে গা ধুব আহিলে তাত থকা মাছ কাছ ফুল আদি কৰি যিমান বিলাক আছে চবে প্ৰাণ পাই উঠে চবৰ হৃদয় জাগি উঠে ভগৱানৰ দৰ্শন পায় যি দৰ্শন অতি দুৰ্লভ যি দৰ্শন লাভ কৰিবৰ কাৰণে ঋষিমুনিসকলে যুগ যুগ ধৰি তপস্যা কৰি থাকে গছৰ পাত খাই কোনোবাই মানে মূৰটো তল ফালে কৰি ভৰিকেইটা ওপৰ ফালে কৰি কোনোবাই পানীত নামি
কিছুমানে বায়ু খায় এনেকে তপস্যা কৰিও ঈশ্বৰক নাপায় সেইজন ঈশ্বৰক সাক্ষাৎ তেওঁলোকে পায় তেওঁলোক কৃতকৃত হৈছে এৰম গন্ধৰ্বমী গন্ধৰ্বেমী দংগবাৱে বিদ্যা ধৰে গীত গাৱে ভতি মাছ পয়পৰিষে ভাত ৰুদ্ৰ কবিলাস আদি বাবে যন্ত্ৰ মনোহৰ উতগনে দৰসনাত পত্নীগণে কৌতূহলে সভা কহিঞ্চয় জলে চতুষ্পাশে বেঢ়ি মুত ধৰি নাৰায়ণ কৌতূহলে সভা কহিঞ্চন্ত জলে ৰখি কহা নাগৰ গুৰু হৰি ইয়াত বেলেগ একো নাই এই যে পানী ছটিয়া ছটি কৰি থাকে নহয় আমাৰ সৰু ল'ৰা ছোৱালী বিলাকে যে গা ধুব গলে এই পানী ছটিয়া ছটি কৰি থাকে ঠিক তেনেকুৱা ভগৱানেও কি কৰি থাকে এই পানী ছটিয়া ছটি কেতিয়াবা খেলা কৰি থাকে তাতে কৰি যিটো সৰোবৰ আছে দুপদেৱী গণে সংগে ধনেশ্বৰে যেন ৰংগে জলপ্ৰিয়া কৰে কৈলাসত ষোড়শ পত্নী সংগে ৰংগে মধুপতি জলকেলি কৰা হে হিমত হে ৰাম হবা কেজি নীলাম হৰি একে বিশ্বৰূপ ধৰি পত্নীগণে কৰি জলকেলি গোবিন্দৰ মত কাঢ়ি লওঁ বুলি আগবাঢ়ি কৃষ্ণ পদৰ অন্ত মিলি সেই সুযোগতে সকলোৱে কৃষ্ণক এনেকে আপোলা মাৰি লবৰ কাৰণে যায় সেই সুযোগটো সেই সুযোগটো চাই লাগে যে ভগৱানে কোন সময়ত আনন্দত থাকে আৰু সেই সময়খিনিত যদি একবাৰ হাতখনতো যদি একবাৰ টাচ কৰি দিব পৰা যায় ধৰি দিব পৰা যায় তেওঁ যদি গাৰ বস্ত্ৰখনতো যদি এবাৰ ধৰি দিব পৰা যায় এইবুলি তাৰে যিসকল সেৱিকা সেৱক আছে সকলোৱে কিন্তু এইটো চেক চাই থাকে কোন সময়ত ঈশ্বৰে তেনেকুৱাকৈ মানে তামচা কৰে ধেমালি কৰে এৰম জন্মে তাত কাম ভাৱ পুলকে হবাৰু গাঁও মুখচয় পৰন্ত প্ৰকাশ চিন্তিত বস্ত্ৰৰ মাজে চাৰু উৎস কুশ জলে দেখি জানো সাক্ষাতে উদাস হলকে বৃহৎ খোপা খখিল পুষ্পৰ খোপা কৃষ্ণ মুখ পৰন্ত চুম্বন তাসম্বাৰ আলিংগনে কুশৰ কুংকুম মানে কৃষ্ণৰ মালাত ভয় লচন আৰু কোনো এনেকে কৃষ্ণৰ অপৰূপ সৌন্দৰ্য দেখা পায় কাম ভাৱত বিমোহিত হৈ যায় তেওঁ শত কোটি কামদেৱকো কি কৰিব পাৰে কামদেৱৰ ৰূপ ধাৰণ কৰিব পাৰে ঈশ্বৰ কৃষ্ণই কোটি কোটি কামদেৱৰ ৰূপ ধাৰণ কৰিব পাৰে দেখাত ইমানেই সৌন্দৰ্য ইমানেই জাকত জিলিকা এইকাৰণে সেই ঈশ্বৰ কৃষ্ণৰ সেই ৰূপ দেখা পায় কোনোৱে কাম ভাৱেৰে ভাবিত হয় এৰম পত্নীগণ সমন্বিতে জলকেলি হৰি ঘটে কৃষ্ণ ৰূপ কিলকে পাখ হস্তিনীগণৰ মাজে কৃহে যেন গজৰাজে মুখে ভৰ্ম বিন্দু পৰ কাষ এৰম এই মতে খন জলে পুষ্প বনে উপবনে নানা কীৰ্হা কৃষ্ণে আচৰিলা দেখাই বৰ বিড়ম্বন মহিলা মুনিৰ মন জীবনে মংগল ভৰিলা এনেদৰে খেলোতে খেলোতে কৃষ্ণৰো কেক বিলাক খুলি যায় চুলিবিলাক বান্ধি ৰাখে নহয় ভগৱান কৃষ্ণই এই চুলিবিলাক খুলি যায় খোলাৰ লগে লগে ইমান সুন্দৰ এটা ৰূপ দেখা পোৱা যায় চকমকাই থাকে সূৰ্যৰ পোহৰ পৰে তাতে চুলি কেইডালত অকণমান পানীৰ ফুট বিলাক লাগি আছে টোপাল বিলাক লাগি আছে আৰু সেইবিলাক ইমান চকমক কৰি আছে চাবচোন লক্ষ্য কৰিব গা ধুই উঠি চুলি কেইডাল যাৰ দীঘল আছে তেওঁলোকে বুজি পাব
যে এবাৰ ৰ'দত চুলিকেইডাল গা ধুই উঠি মেলি দিব, দিয়াৰ পিছত চুলিকেইডালৰ ফালে চাব, সোণ জিলিকা দি জিলিকি থাকিব, চকমকাই থাকে। ঠিক এনেকুৱা এটা ৰূপ ভগৱান কৃষ্ণ তাতে, তেওঁৰ ৰূপটো আৰু সৌন্দৰ্য হব। গতিকে এনেকুৱা এটা অপৰূপ সৌন্দৰ্য তাত থকা দাগ দাসী সেৱক সেৱিকা সকলোৱে এইবিলাক লক্ষ্য কৰিছে। গতিকে এইবিলাক পাবৰ কাৰণে কিমান ভাগ্য, কোটি কোটি জন্ম ভাগ্যৰ বলত তেনেকুৱা ভগৱন্ত পুৰুষৰ লগত সংগ পোৱা যায়। আমি কিহক আশা কৰি থাকো, আমাৰ লগত যাতে এটা ভকত আহক, ভকতৰ সংগ পাবৰ কাৰণে আমি অপেক্ষা কৰি থাকো। সদায় ভকতসকলে কেৱল ভকতৰ সংগ পাবৰ কাৰণে বাট চাই থাকে। যেনেদৰে মদাহী পাবৰ কাৰণে বাট চাই থাকে ঘৰত বহি পেলাই, বোলে কেতিয়ানো মই লগটো পাম, কেতিয়ানো মই লগটো পাম, এই বুলি বাট চাই থাকে। ঠিক তেনেকুৱা যাৰ যিটো ৰুচি, সেই ৰুচি অনুসৰি ইজনে সিজনক লগ পাবৰ কাৰণে বাট চাই থাকে। জোৰো লগ পালে ভাল পায়, ভাঙৰি লগ পালে ভাল পায়, তেওঁ লগ এজন পালেই ভাল পায় আৰু। ঠিক তেনেকুৱা ভকতে ভকত লগ পালে ভাল পায়, ভকতক দেখা পালে কৃষ্ণ বুলি কয়। সেইকাৰণে পাঠত আহিলে যি ভকত আহে, যোনে নহওক ভকত বুলি চাব আৰু আগে ভাগে কৃষ্ণ বুলি দিব, কেৱল কৃষ্ণ বুলি কব। কৃষ্ণ বুলি কোৱাৰ লগে লগে কি হব, যে আমাৰ সেই ভক্তিটো জাগ্ৰত হব, আৰু জাগ্ৰত হব, ওপৰৰ লেভেললৈ গুচি যাব। আমি দেখাজনকে যদি কৃষ্ণ বুলি নকওঁ, দেখা ভকতজনকে যদি ৰাম বুলি নকওঁ, দেখাজনৰ লগতে যদি আমি ঈশ্বৰক দেখা নাই, নেদেখাজনক মই কি বুলি চিন্তা কৰিম, নেদেখাজনক মই কি বুলি কম, এই আহিছে আৰু এওঁটো আমাৰ ওচৰৰে মানুহ আৰু হলে দেখাই পাই থাকো আৰু কিনো আৰু, এনেকুৱা এটা যদি চিন্তা থকা যায়। ওচৰৰ যদি কোনোবাই পাত চাই আপোনাৰ হবৰ ওচৰত, তেওঁকো কৃষ্ণ বুলি কব, কৃষ্ণ নাম লব, ৰাম নাম লব, ৰামে বোলক বা কৃষ্ণই বোলক। কিন্তু দেখাৰ লগে লগে সম্বোধন এইটোৱেই যে কৃষ্ণ বাপ আহক, এইটোৱে সম্বোধন। কৃষ্ণ আই আহক, এইটোৱে সম্বোধন। যে কৃষ্ণ বুলি যদি মই দেখাজনক যদি মই সেৱা কৰিব নোৱাৰো, এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক তেওঁ যদি মোৰ আগত পৰে, মই কি বুলি কম? সেইকাৰণে ভাগৱতে এতিয়া কি সিদ্ধান্ত দিছে, যে কলি যুগত তোমাক ঈশ্বৰে ডাইৰেক্ট আহিবলৈ কব নাযায় বোলে, সেই বৎস তুমি বাদ দিয়া, মই তেতিয়া কাহিনী কৈছোৱে আৰু কব নাযাওঁ, বাদ দিয়া তুমি এইবিলাক, এনেকে কব নাযায়। ইয়াত কলি যুগত ভকতেই কব বোলে তুমি এইখিনি কৰা। আৰু কলি যুগত ভকতকেই ঈশ্বৰ দৃষ্টিত চাব দিছে। আপোনালোক ইয়াতে যিমান বহি আছে চবেই ঈশ্বৰৰ ভকত, আৰু ঈশ্বৰ দৃষ্টিৰে চাব লাগিব ইয়াত বহি থকা প্ৰত্যেককে। আমি ইজনে সিজনক ঈশ্বৰ দৃষ্টিভংগীৰে চাব লাগিব। বোলে অমুক আহে, সদায় লগে পাই থাকো, কিনো আৰু, এনেকুৱা যদি চিন্তা কৰা যায়, তেওঁ ভক্তিৰ পৰা দূৰত থাকিব। আৰু দেখাৰ লগে লগে যিয়ে নেকি কৃষ্ণ বুলি কৈছে, ৰাম বুলি কৈছে, তেওঁ এই ভক্তি দিশলৈ গতি কৰিব পাৰে। সেইকাৰণে এই শব্দটোৰ মাজৰ পৰা মই এই কথাখিনি কৈছো, যে তুমি কৃষ্ণ বুলি কবা, ৰাম বুলি কবা দেখাৰ লগে লগে। দেখা পোৱা মাত্ৰকে কৃষ্ণ নাম লোৱাটো একান্ত বাধ্যতামূলক। ৰাম জলপ্ৰিয়া বখানে দিব বস্ত্ৰ বিভূষণে, মন্দিৰা সুন্দৰ কলে বৰ, সিংহাসনে বসে হৰি নত নতি আদি কৰি, সেৱা কৰে যত অনুচৰ, এই ৰাম সভা সংকে ডাকি আনি যাকে যেন যোগ্য জানে, দেন্ত ধন বস্ত্ৰ অলংকাৰ, পত্নী গণু গাৱে গাৱে দেন্ত ধন অনুভাৱে, কীৰ্তি কুণ্ডল হে মহৰ। আৰু জলপ্ৰিয়াৰ যেতিয়া অৱসান হয়, ভগৱন্তৰ, তেতিয়া যে দিব্য বস্ত্ৰ বিভূষণে মন্দিৰা সুন্দৰ কলেবৰ, এটা দেখিবলৈ পোৱা যায়। ভগৱন্ত গা ধুই উঠাৰ লগে লগে তেওঁক দেখিবলৈ আৰু সুন্দৰ হয়। সিংহাসনে বসে হৰি নদ নদী আদি কৰি সেৱা কৰে যত অনুচৰ, আৰু তেওঁ সিংহাসনত বহে। এনেকুৱাকে নদ নদী যিমান বিলাক আছে সকলোৱে কি কৰি থাকে, ঈশ্বৰ কৃষ্ণৰ সেৱা শুশ্ৰূষাত ব্যস্ত হৈ যায়, লগে লগে ব্যস্ত হৈ যায়। আৰু কৈছে দেখাই বৰ বিড়ম্বন, মুনিৰো মহিলা মন, ত্ৰিভুৱনে মন্দৰ ভৰিলা, মংগল ভৰিলা। আৰু যি নেকি ঈশ্বৰ কৃষ্ণৰ এই অপৰূপ সৌন্দৰ্য, এই সৌন্দৰ্য দেখা, এইটো সৌভাগ্য লাগিব। ত্ৰিভুৱনত এনেকুৱা আৰু বেলেগ সৌন্দৰ্য নাই, যে ভগৱন্ত কৃষ্ণৰ যি অপৰূপ লীলা, এইটো এবাৰ চালে যি উপভোগ কৰা যায়।
আৰু ভগৱান কৃষ্ণ সকলোকে ডাকি আনি যাক যেন যোগ্য জানি দেন্ত ধন বস্ত্ৰ অলংকাৰ যাক যেনেকুৱা যোগ্য কাৰোবাক অলংকাৰ দিলে কাৰোবাক বস্ত্ৰ দিলে যাক যেনেকুৱা যিটো দিব লাগে সেইটো তেওঁ আকৌ দি দিয়ে যাকে তাকে দি দিয়ে আৰু পত্নীগণ গাঁৱে গাঁৱে দেন্ত ধন অনুভাৱে কীৰ্তি কুণ্ড গায় মাৰ আৰু পত্নী সকলেও কি কৈ থাকে এনেদৰে সকলোকে তেনেকুৱাকে নিজৰ মণি মুক্তা তেওঁলোকৰ অভাৱ নাই আৰু তেতিয়া মণি মুক্তা আৰু তাতে সাগৰৰ তীৰত গতিকে সেইকাৰণে তেওঁলোকে সকলোকে আহ্বান কৰে প্ৰভুকাল আৰু বৰ বিশেষ নাই অধৈৰ্য হ'ব নালাগে আৰু অকণমান সময় এইখিনি কৰাৰ পিছতে আমি ভাগৱতৰ বিৰাম দিওঁ এই মতে নিদ্ৰাগত কৃষ্ণৰ চৰিত্ৰ যত লীলাগতি হকিত বদনে ও নম্ৰ কেলিয়া লিংগন মুহিল হবাৰে মন যতে কৃষ্ণৰ নিগনে হে ৰাম কৃষ্ণ দেখে মাত্ৰ চিত্ৰ যেন মতে উন্মত্ৰ চিন্তি পদ্ম নয়ন বন্ধুক ভগনগ দেখে মানে বৰ্ণাৱন্ত ভিন্নে ভিন্নে কৃষ্ণত লগালে দুখ হৰি ৰাম 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 কৃষ্ণ গতিকে এই প্ৰভুসকল এতিয়া আহি আহি আমি শেষৰ পিনে উপনীত হলো এতিয়া কৈছে শেষত কলে যে এই মতে নিদ্ৰাগত কৃষ্ণৰ চৰিত্ৰ যত লীলাগতি হকিত বদনে এই কৃষ্ণৰ যদি লীলাগতি যদি কোনোবাই শুনে হাঁহি মুখে যদি কোনোবাই শুনে এটা ভাৱেৰে যদি কোনোবাই শুনে নম্ৰ কেলি আলিংগন মহিল হবাৰে মন যতেক কৃষ্ণৰ পত্নীক আৰু এনেদৰে তেওঁলোকে শুনাৰ ফলত কি হৈ গৈছে হাঁহি মাতি তেনেকুৱাকে শুনাৰ কাৰণত তেওঁলোকৰ মন সবাৰে কৃষ্ণত মোহিত হৈছে আৰু আমিও সেইকাৰণে মনটো খোলা কৰিলে শুনিব লাগে দুখ মনেৰে থকা মানুহে বোলে নাহিলে হলে আৰু কিয় আহিলো আজিতো আৰু বহুত লেৰা কৰি দিছে হলিনা আৰু সোনকালে কৰে এনেকুৱা ধৰণৰ ভাৱ চিন্তাবিলাক হলে ভক্তি নহব গতিকে সেইকাৰণে যে এই কৃষ্ণৰ যিসকল পত্নী আৰু দাস দাসী যিসকল আছে তেওঁলোকে ইমান হকিত বৰ্ণনে শুনিছে বা চাইছে যে তেওঁলোকৰ মানে ভগৱন্ত কৃষ্ণক পাই তেওঁলোকৰ মন মোহি গৈছে কৃষ্ণ দেখে মাত্ৰ চিত্ত যেনমতে উন্মত্ত কেৱল কৃষ্ণতে চিত্ত তেওঁলোকৰ আৰু উন্মত্ত তাতে লৈ আৰু আমি চিত্তবিলাক ক'ত থাকে আমাৰ চিত্ত বৃত্তি চব বেলেগত থাকে আমাৰ চিত্ত আমি ইয়াত যদি মানুহটো আছো চিত্তটো আছে বেলেগত এনেকুৱা ধৰণৰ নহব গতিকে চিত্ত বৃত্তি অৰ্থাৎ কায়ৰ বাক্য মনে আমি এক হব পাৰিব লাগিব যেনমতে উন্মত্ত চিন্তি পদ্ম নয়নত বন্ধুক গতিকে তেওঁক আমি এজন বন্ধু বুলি ল'ব দিছে বন্ধু বন্ধু শব্দটো কৈছে যে ইয়াৰ আগত কলো নহয় তুমি হেন যদি নাপাও প্ৰভু তুমি ব্যতিৰেকে কোনো বন্ধু আছে যি মোৰ চিন্তা কৰে যে মোৰ চিন্তা কৰা তোমাৰ নিচিনা যদি বন্ধু পাওঁ সেইকাৰণে আমিও ঈশ্বৰ কৃষ্ণক বন্ধু বুলি ল'ব লাগে বন্ধু কোনোবাই বন্ধু বুলি ল'ব পাৰে কোনোবাই বান্ধৱ বুলি ল'ব পাৰে কোনোবাই একদম মানে ঈশ্বৰ বুলি ল'ব পাৰে যোনে যিটো ভাৱত লয় সেইটো ভাৱতে পাব তেওঁ কিন্তু আমাৰ সকলো হিচাপে তেওঁ উপকাৰ কৰি থাকে কৃষ্ণ দেখে মাত চিত্ৰ যেনমতে উন্মত্ত চিন্তি পদ্ম নন বন্ধুক তেওঁ পদুম ফুলৰ দৰে চকুহাল এইবিলাক আমি মনত পেলাই থাকিব লাগে সেইজন বন্ধুৰ যিয়ে নেকি প্ৰত্যেকটো সময়ত আমাক ৰক্ষা কৰে জীৱনত বন্ধু অনেক পাব ভাল কথা কোৱা বন্ধু ভাল স্থানত লৈ যোৱা বন্ধু খুব কমেই পোৱা যায় বন্ধু জীৱনত বহুত আছে
কিন্তু ঈশ্বৰ কৃষ্ণৰ সমান বন্ধু আৰু দ্বিতীয়জন নাপাব নগ খগ দেখে মানে বৰ্ণৱন্ত ভিন্নে ভিন্নে কৃষ্ণত লগাবে সুখদু তেওঁৰ সমস্ত অংগ পতংগ নখ তেওঁৰ কি পিন্ধিছে কি পৰিধান কৰিছে যে উজ্জন্তি পৰিধান কৰে এইবিলাক খুব সুন্দৰ ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি হৃদয়তে ধাৰণ কৰি লয় তাতে কি কৰে বৰ্ণৱন্ত ভিন্ন ভিন্ন তাত থকা দাগ দাখীসকলে ভিন্ন ভিন্ন বিভিন্নজনে বিভিন্নভাৱে বৰ্ণাই থাকে কোনোবাজনে বেলেগকে এটা গ্ৰুপত বহি লৈ আকৌ কৃষ্ণৰ কথাই আলোচনা কৰি থাকে আকৌ কোনোবাজনী আকৌ সিফালে বেলেগকৈ আলোচনা কৰে মানে চাৰিওফালে কেৱল উৎসৱ আৰু উৎসৱ দ্বাৰকা নগৰীত এনেদৰে কি কৰি থাকে তেওঁলোকে কৃষ্ণত লগাৱে সুখ দুখ কৃষ্ণতে মন প্ৰাণ লগাই সুখ দুখ তেওঁলোকে উপভোগ কৰে সেইকাৰণে প্ৰভুসকল আমিও জীৱনত সুখ দুখ এইবিলাক উপভোগ কৰিব লাগিব কৃষ্ণক লৈ ভগৱন্তক লৈ মানুহৰ জীৱনত সুখ থাকিলে দুখো থাকিব দুখ থাকিলে সুখ থাকিব হাঁহি আছে যদি কাৰোবাৰ জীৱনত কান্দন থাকিব আৰু কাৰোবাৰ জীৱনত যদি কান্দন চলি আছে তেওঁৰ জীৱনতো হাঁহি আহিব যেনেদৰে আজি ৰাতি হৈছে আকৌ এটা সময়ত পোহৰ হ'ব বেছি পোহৰ নাই পোহৰ হোৱাৰ কাৰণে গৈ আছে পোহৰ হোৱাৰ কাৰণেতো ৰাতি হৈছে যদি ৰাতিয়ে নাথাকিল হয় আমি পোহৰ কি বস্তু আমি বুজিয়ে নাপালো হয় কি পোহৰ কাক বোলে জীৱনত যদি দুখেই নাথাকে সুখ বোলা বস্তুটো কি আমি গমেই নাপালোহেঁতেন অনুভৱ নহলেহেঁতেন যদি জীৱনত কান্দনেই নাথাকে হাঁহিৰে বা অস্তিত্ব কি হব বোলে হাঁহিনো কেনেকে আহিব লাগে সেইটো আমি নাজানিলে অনুভৱ কৰিব নোৱাৰিলোহেঁতেন গতিকে সেইকাৰণে আমাৰ জীৱনত সুখ দুখ এইবিলাক থাকিব তাৰ মাজত লৈ দ্বাৰকাবাসী প্ৰজাসকলে যেনেদৰে সমস্ত সুখ দুখ লৈ কেৱল কৃষ্ণকে লৈ চলিছে আমিও যদি কৃষ্ণক লৈ চলিব পাৰো দেখিব জীৱনত সুখ দুখ যিমানেই নাহক কিয় প্ৰত্যেকটো সময়ত ঈশ্বৰক যদি একান্ত সুদৃঢ়ভাৱে বিশ্বাস কৰি যদি কোনোবাই লয় তেওঁৰ জীৱনত অনেক তেওঁ ভক্তি বিস্তাৰ কৰিব পাৰিব গতিকে হে প্ৰভুসকল আপোনালোকে ইয়াৰ পিছত কৃষ্ণ পত্নী হবৰ বিভিন্ন ভাৱৰ বৰ্ণন পাব খুব সুন্দৰ অধ্যায় ভাৱৰ বৰ্ণন